কলিয়াবৰৰ শিলঘাট ঢিং সংযোগী মথাউৰিৰ ৩ নং বৰগুলিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। আজি পুৱাৰ ভাগত ৫মান বজাত তামোল ভৰ্তি এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বিলালুদ্দিন নামৰ লোকজনৰ ঘৰৰ ওপৰত বাগৰি পৰে। ফলত বিচনাত শুই থকা এটি এবছৰীয়া কণমানি গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত কণমানি শিশুটিক উদ্ধাৰ কৰি কলিয়াবৰৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS07CC 0915। উল্লেখ্য যে অতিকৈ ব্যস্ত এই পথছোৱাত স্পীড ব্ৰেকাৰ দিবৰ বাবে স্থানীয় ৰাইজে প্ৰশাসনক বহুবাৰ আবেদন জনাইছিল। স্পীড ব্ৰেকাৰ নথকাৰ বাবে এই পথছোৱাত সঘনাই এনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি ৰাইজৰ অভিযোগ। অতি সোনকালে অতিকৈ ব্যস্ত এই পথছোৱাত স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক পুনৰ দাবী জনাইছে স্থানীয় ৰাইজে। ৰাতিপুৱা 5:30মান বজাত শিলঘাটৰ পৰা যোনটো ডিং অভিমুখে যোনটো আমাৰ ৰাস্তা গৈছে সেইটো ৰাস্তাত আজি আমাৰ চুলুঙৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ আহি এটা ঘৰত মানে আমাৰ ট্ৰাক এটা বাগৰি পৰে, ৰাস্তাৰ পৰা বাগৰি পৰাত মানে সৰু বাচ্চা এটা মানে বিশেষ ক্ষতি হয়। তেখেতক বাচ্চাটোক এতিয়া আমাৰ জখলাবন্ধা অসামৰিক চিকিৎসালয়ত লৈ গৈছে। মানে এটাই দাবী, ৰাইজৰ এটাই দাবী, এই যোনটো ৰাস্তাত মানে আমাৰ স্পীড ব্ৰেকাৰৰ কাৰণে বহুত দিন ধৰি আমি প্ৰশাসনক মানে আপত্তি তথা এনে আপোনালোকৰ জৰিয়তেও জনোৱা হৈছে তথা এপ্লিকেশ্যন আকাৰেও জনোৱা হৈছে, SDM মহোদয়কো জনোৱা হৈছে। গতিকে আমি নাজানো কিয় জানো এইটো স্পীড ব্ৰেকাৰৰ কাৰণে যে ইমান গাফিলতি চলি আছে, কিয় নিদিয়ে সেইটো আমি নাজানো। এতিয়া আমাৰ এটাই দাবী যাতে আমাৰ এইটো স্পীড বৰগুলিৰ আপোনাৰ শিলঘাটৰ পৰা যোনটো ডিং অভিমুখে যোনটো ৰাস্তা গৈছে মাথাউৰি দি, এই ৰাস্তাত যাতে আমাৰ স্পীড ব্ৰেকাৰৰ অতি শীঘ্ৰেই যাতে স্পীড ব্ৰেকাৰৰ সুবিধা কৰি দিয়ে, তাৰ কাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ। ইয়াত মানে গোটেই মানে ঘৰৰতো গোটেই ক্ষতি হৈছে। গাড়ীত মানে আপোনাৰ 9 মাহৰ বাচ্চাটোৰ বয়স হৈছে 9 মাহমান। বিশেষ ক্ষতি সাধন হৈছে। এতিয়া ক'ব নোৱাৰোঁ যে কি এতিয়া আৰু ওপৰৱালাই জানে কি হৈছে, মানে মৃত্যুমুখত পৰি আছে। এতিয়া গাড়ীৰ ভিতৰত তামোল আছিলে, আমি দেখা পাইছোঁ তামোল আছে, আৰু ড্ৰাইভাৰটো এতিয়া চালক পলাইছে। গতিকে প্ৰশাসনক এটাই দাবী জনাম যাতে অতি শীঘ্ৰে আমাৰ স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰে। এইটো শুনামতে পাইছোঁ ল'ৰাটোৰ নাম হ'ল বিলাল হুছেইন। এই জেগাখনৰ নাম বৰগুলি আপোনাৰ 4 নম্বৰ বৰগুলি। তীব্ৰবেগী বাহনে মানে খুন্দিয়াই পেলাই মানুহৰ ক্ষতি সাধন কৰিছে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।